নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ ফিল্মকেলাৰ অন্তৰ্গতৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ ভাল লগা খবৰ আৰু বিশেষকৈ যিসকল নৃত্যশিল্পী আছে বা বিভিন্ন নৃত্য প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি ভাল পায় তেওঁলোকৰ বাবে এই বিশেষ খবৰটি। কিয়নো গোৱালপাৰা জিলাৰ ধূপধাৰা আৰু কীৰ্তনাৰ অন্তৰ্গত কথাকথিৰ কুৰিহামাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে আধুনিক আৰু একক দলীয় নৃত্য প্ৰতিযোগিতা। পুনৰবাৰ জনাইছোঁ, গোৱালপাৰা জিলাৰ ধূপধাৰা আৰু কীৰ্তনাৰ অন্তৰ্গত কথাকথিৰ কুৰিহামাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে আধুনিক আৰু একক দলীয় নৃত্য প্ৰতিযোগিতা আৰু কুৰিহামাৰী লাইমুন ক্লাবৰ সৌজন্যত 16 সংখ্যক এই যি আধুনিক আৰু দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াত আপোনালোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে যিটো নম্বৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে সেই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে আৰু তেওঁলোকৰ যি নীতি নিয়মসমূহ বা ভৰ্তি মাচুল কিমান হ'ব, কেনেধৰণৰ হ'ব সেই সম্পৰ্কত আপোনালোকে আগতীয়াকৈ জানি ল'ব পাৰে। তো এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। কেৱল একক আৰু দলীয় নৃত্য প্ৰতিযোগিতাই নহয়, তেওঁলোকৰ মাজত যি হাঁহ ধৰা প্ৰতিযোগিতা, এক আমোদজনক প্ৰতিযোগিতা বুলি ক'ব লাগিব। পুৰুষ মহিলাসকলৰ মাজত ৰছী টনা প্ৰতিযোগিতা, হাঁহ ধৰা প্ৰতিযোগিতা আদি যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তো ৰাতিপুৱা 8 বজাত আৰু পতাকা উত্তোলন কৰা হ'ব। এই যি অনুষ্ঠান সেই অনুষ্ঠানটো অনুষ্ঠিত হ'বলৈ গৈ আছে 15 জুনত। পুনৰবাৰ জনাইছোঁ, 15 জুনত অহা শনিবাৰ 15 জুনত অনুষ্ঠিত হ'ব এই যি কাৰ্যসূচী সেই কাৰ্যসূচীটো 15 জুনত অনুষ্ঠিত কৰা হ'ব আৰু কুৰিহামাৰীৰ যি কৃষ্টি মন্দিৰ খেলপথাৰ আছে এই কৃষ্টি মন্দিৰ খেলপথাৰতে অনুষ্ঠিত হ'ব এই কুৰিহামাৰী লাইমুন ক্লাবৰ সৌজন্যত আধুনিক আৰু একক দলীয় নৃত্য প্ৰতিযোগিতাটি। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে, তেওঁলোকে চাফ চিকুণ কৰাত উঠি পৰি লাগিছে, কিয়নো অহা 15 জুন শনিবাৰে অনুষ্ঠিত হ'ব এই 16 সংখ্যক বাৰ্ষিক কুৰিহামাৰী লাইমুন ক্লাবৰ সৌজন্যত আধুনিক আৰু একক দলীয় নৃত্য প্ৰতিযোগিতা। তো এই যি প্ৰতিযোগিতাসমূহ আছে এই প্ৰতিযোগিতাসমূহত কি ধৰণৰ যি প্ৰাইজ আছে সেই প্ৰাইজ কি ধৰণৰ হ'ব মই আপোনালোকক জনাই দি আছোঁ। আধুনিক একক নৃত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে 7,001 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছে 5,001 টকা, তৃতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছে 3,001 টকা আৰু লগতে আছে নিচুকনি পুৰস্কাৰ দুটা 1,001 টকাকৈ। দলীয় নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হৈছে 10,001 টকা, দ্বিতীয় পুৰস্কাৰ হৈছে 7,001 টকা আৰু তৃতীয় পুৰস্কাৰ হৈছে 5,001 টকা। তো আপোনালোকে যিসকলে এই নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেওঁলোকে অতি সোনকালে যিটো নাম্বাৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে সেই নাম্বাৰ দুটাত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। তো পুনৰবাৰ শেষত আপোনালোকক জনাই দিছোঁ যে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰু কীৰ্তনাৰ অন্তৰ্গত কথাকথিত কুৰিহামাৰীৰ যি কুৰিহামাৰী কৃষ্টি মন্দিৰ খেলপথাৰ আছে এই খেলপথাৰত অহা 15 জুনত 16 সংখ্যক কুৰিহামাৰী লাইমুন ক্লাবৰ সৌজন্যত আধুনিক আৰু একক দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। তো সবিশেষ তথ্যটো মই আপোনালোকক দি দিলোঁ। ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। সকলোকে অহা 15 জুন তাৰিখে শনিবাৰ আমি কুৰিহামাৰী লাইমুন ক্লাবৰ সৌজন্যত এটি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ আৰু এই সাংস্কৃতিক সন্ধিয়াত আমি 12 ৰহীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ নৃত্য প্ৰতিযোগিতা, একক, লগতে গ্ৰুপ ডেন্স এইখিনি আৰম্ভ হ'ব। লগতে আমাৰ যিখিনি স্থানীয় শিল্পীসকল আছে স্থানীয় শিল্পীসকলে তেওঁলোকৰ নিজৰ যিখিনি নাচ গান নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব। আৰু লগতে আমি এইকেইখন আৰম্ভ কৰাৰ আগমুহূৰ্তে আমাৰ যিটো কাৰ্যসূচী আছে আমি দিনটোৰ কাৰ্যসূচী হিচাপে আমি দিনৰ ভাগত আমি ৰাজৰ আকৰ্ষণতে এটি খেলৰ কাৰ্যসূচী লৈছোঁ। সেইটো হ'ল পুৰুষ আৰু মহিলা উভয়ৰে হাঁহ ধৰা খেল প্ৰতিযোগিতা। লগতে মহিলাসকল আমি ৰছী টনা খেল আমি অনুষ্ঠিত কৰিম। গতিকে আমাৰ যিখিনি ইচ্ছুক প্ৰতিযোগীসকল আছে, যিখিনি খেলুৱৈ বন্ধুসকল আছে তেওঁলোকে সেইদিনাখন অহা শনিবাৰে আহি আমাৰ এই খেলসমূহত অংশগ্ৰহণ কৰিবলৈ আমি ইয়াৰে সমিতিৰ ফালৰ পৰা তেওঁলোকক বা সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ যিসকল আমাৰ নৃত্য প্ৰতিযোগী আছে এই নৃত্য প্ৰতিযোগীত অকল আমাৰ এই অঞ্চলৰে নহয়, গোৱালপাৰা বা কামৰূপ বা অন্যান্য যিসকল আমাৰ নৃত্য প্ৰেমীসকল আছে তেওঁলোকে আহি আমাৰ এই কাৰ্যসূচীত যোগদান কৰিব পাৰিব আৰু তেওঁলোকে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ এই নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব শনিবাৰৰ নিশা 8মান বজাৰ পৰা। গতিকে আমি ইয়াতে ফোন নম্বৰ উল্লেখ কৰি দিছোঁ। এই ফোন নম্বৰত তেওঁলোকে কণ্টেক্ট কৰি পেলাই তেওঁলোকে আমাৰ নামসমূহ দাখিল কৰিব পাৰিব আৰু আমি ভৰ্তি মাচুলৰ ব্যৱস্থা কৰিছোঁ। হয়তো কোনোবা হয়তো ভাবিব পাৰে যে ভৰ্তি মাচুল আছে নে নাই। যে ভৰ্তি মাচুল আমি 100 টকা কৰিছোঁ আৰু প্ৰথম দুদিনত আমি 7,000 টকা
5,000 টকা আৰু তেনেকৈ আমি নিচুকনি আছে 2টা আৰু গ্ৰুপ ডান্সত আছে দলীয় নৃত্যত আছে 10,000 টকা 7,000 না 7,000 আৰু তেনেকৈ আমি পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ।